জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰুৱা থানত চুৰিকাণ্ড চুৰে লুটি নিলে নগদ ধনৰ লগতে কেইবাবিধো সামগ্ৰী জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত চুৰৰ লুটপাট অব্যাহত আছে কালি নিখাও জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰুৱা থানত চুৰে চলালে সাফাই অভিযান তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চুৰে কাঁহ পিতলৰ শৰাই বৰতাল ৰূপৰ ফুলিৰ লগতে নগদ ধন লৈ উঠাও হয় পুৱাৰ ভাগত চুৰিকাণ্ড প্ৰত্যক্ষ হোৱাৰ পাছতেই থান পৰিচালনা সমিতিক ঘটনা সন্দৰ্ভত অৱগত কৰা হয় ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীকো অৱগত কৰোৱা হয় উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট চতিয়াৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত চুৰৰ সঘনে লুটপাটে ৰাইজক চিন্তিত কৰি তুলিছে হয় আসলতে শ্ৰী শ্ৰী নৰুৱা থানত এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে আসলতে এনে ধৰণৰ ঘটনা হ'ব নালাগে আমি আশা ৰাখিম যিকেইজনে এই কামটো কৰিছে ঈশ্বৰে সন্মতি দিয়ক তেখেতসকল ভাল হওক অনাগত দিনত যাতে এইবোৰ নহওক তাৰে কামনা কৰিছোঁ আৰু কিনো কৰিম জানিও যা কোনে কৰিছে গতিকে আমি ঈশ্বৰৰ ওচৰতে দিছোঁ আৰু ঈশ্বৰে সন্মতি দিয়ক তেখেতসকলক ভাল হওক অনাগত দিনত এইবোৰ কাম আৰু যাতে নকৰে আৰু এটা কথা আপোনাক সোধোঁ যে এই অকল নৰুৱা থানেই নহয় বিভিন্ন নামঘৰ মঠ মন্দিৰত দেখা গৈছে আমাৰ এই নদুৱাৰ অঞ্চলত এইটো মানে এটা চাম আচলতে তেখেতসকলে টাৰ্গেট কৰি লৈছে যিহেতু আমাৰ ৰাজহুৱা অনুষ্ঠানত তেনেকুৱা নতুন পঢ়ি নাথাকে খোলাখুলিকৈ থাকে গতিকে তেখেতসকলে ভাবে যাতে অনুষ্ঠানবোৰত যথেষ্ট দান বৰঙণি আহে সোণ এনেকুৱা ধৰণৰ ফুলখিনি দিয়ে গতিকে সেই সূত্ৰেই তেখেতসকলে এটা টাৰ্গেট কৰি পেলাই এই অনুষ্ঠানবোৰ লৈছে যাতে সহজে তেওঁলোকে এই কামবোৰ কৰিব পাৰে কাৰণ কাৰোবাৰ ঘৰত কৰিবলৈ যাওঁতে হয়তো অসুবিধা হ'ব এই ৰাজহুৱা অনুষ্ঠানবোৰত সুবিধাটো সেই পায় আৰু সেইকাৰণে এইটো টাৰ্গেট কৰি লৈছে তেখেতসকলক কিন্তু ঈশ্বৰে সন্মতি দিয়ক তেখেতসকলক যাতে এই বৃত্তিৰ পৰা আঁতৰাই বেলেগ এটা বৃত্তিৰ দ্বাৰা তেওঁলোক চলক আমি এই কাম কৃষ্ণ নৰুৱা থানৰ সমূহ ৰাইজৰ হৈ সাংবাদিক বন্ধুসকলৰ সন্মুখত যোৱাকালি যি ঘটনা ঘটি গ'ল সেই ঘটনাত সকলোৱে মৰ্মাহত হৈছে কাৰণ এনেকুৱা পৰিৱেশটো প্ৰায় আমি মানে সময়ে সময়ে পাই থাকোঁ এই পহিলা ইটা ভাটা যেতিয়া আৰম্ভ হয় তেতিয়াই এই ঘটনাটো ঘটে তাৰ আগত কিন্তু তেনেকুৱা নহয় পিছতো নহয় মানে ভাটাত কাম কৰিবলৈ অহা আমাৰ ধাৰণা এটা মানে বছৰি সেই একে সময়তে এই ঘটনাটো ঘটিবলৈ পায় গতিকে সেয়েহে আমি অকণমান মানে দুখ পাইছোঁ তেনেধৰণে ভাটাত যিসকল মানে অলপ কৰ্মকৰ্তাসকল আহে সেই কৰ্মকৰ্তাসকলক অকণমান যদি নজৰ কৰা যায় তেতিয়া হয়তো এই বস্তুটো এনেকুৱা নহ'ব কাৰণ ধৰ্ম অনুষ্ঠান এটাত যেতিয়া এনেকুৱা ঘটে তেতিয়া সকলো মানুহৰে মনত অকণমান হৃদয়ত অকণমান হ'লেও আঘাত লাগে গতিকে সেয়েহে মই সকলো এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই যাতে এই মন্তব্যটো আগবঢ়াইছোঁ যে এই কৰ্মকৰ্তাসকল যেতিয়া ভাটালৈ আহে এই বস্তুটো যাতে অকণমান কিবা এটা কাৰণত তেওঁলোকৰ ওপৰত নজৰ কৰিবৰ কাৰণে তেখেতসকলৰ তৰফৰ পৰাই আমি মানে সজোৰে মানে কথাষাৰ
আগবঢ়াইছে। এনে কালি কি নিলে নৰুৱা থানত? কালি তলা ভাঙিলে, ভাঙি ধৰক আপোনাৰ ওপৰ ফুলি, তাৰপিছত এই শৰাই নিছে, তাৰপৰা এনেকৈ কিছু ফুলি মানে আকৌ পইচাও কিছুমান লৈ গ'ল। মানে 4-5 হাজাৰমান টকাৰ ভিতৰত তেওঁলোকে এই কামটো কৰিছে। আগতেও হৈছে? আগতেও হয়, মানে এই সময়টোতেই হয়। এই যে যেতিয়া ভাতা আৰম্ভ হয় তেতিয়াই এই কামটো আৰম্ভ হয়। জন্ম আছে, তেখেতসকল আহি গ'লহি, তেখেতসকলো আহি গ'ল, চাই চিতি গ'ল। সেই তেনেধৰণেই চলি আছে এতিয়া, কি কৰিব হয় ন, কাকোতো আমি এতিয়া ধৰি উলিয়াব নোৱাৰোঁ। গতিকে সেয়েহে মই ইয়াৰ সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই মানে কথাষাৰ যাতে সকলোৱে গম পায়, সেই কথাটোত লৈয়ে মই আপোনাৰ খবৰ সাক্ষাতত দাঙি ধৰিছোঁ কথাটো। নিউজ এক্সপোৰ্ট, ডেইলি 24।